কেনেকুৱা আপোনালোকৰ পুৰা ভাল তৰংগ গগৈ আমাক দেখিলে আকৌ জোচটো আহি যাব এতিয়া দেখি যাম মামা ইমান ধুনীয়া কৰিছে কোনোকে যাবলৈ লাজ পাব লাগিছিলে এইটো আলিয়ে ইমান খোলা বোমা নামৰূপৰ ৰাস্তাটো চাবই নাই এতিয়া ইমান মানুহক সংস্থাপন দিছে ন গোটেই জিলিকিছে চবেইতো কৰিছে তৰংগ গগৈ ইমান ধুনীয়া কাম কৰিছে আজি বহুত দিনৰ পাছত এনেদৰে ভিডিঅ'টো আৰম্ভ কৰিছোঁ মানে এনেকৈ ভিডিঅ'টো বহুত দিন আচলতে লোৱাই নাছিলোঁ হাতত যিহেতু আজিকালি মানে শ্বৰ্টছ ভিডিঅ'বিলাকে দিওঁ আৰু লং ভিডিঅ'বিলাক আজিকালি মানুহে চাবলৈও মন নকৰে আৰু ইমান দীঘল ভিডিঅ'বিলাক কোনো মানে কাৰো চাবলৈ সময় নাথাকে হাতত যিহেতু আমিও শ্বৰ্টছবিলাকে বেছিকৈ চোৱা হয় যিহেতুকে সেইকাৰণে আচলতে মানে লং ভিডিঅ' বনোৱাই নাছিলোঁ আৰু লং ভিডিঅ' বনাই আকৌ ভিডিঅ'টো এডিট কৰোঁতে মেলোঁতেও বহুত টাইম লাগি যায় সেইকাৰণে আচলতে ভিডিঅ'বিলাক বনোৱা নাছিলোঁ কিন্তু তথাপিতো ইউটিউবততো লং ভিডিঅ' নিদিলেও মানে প্ৰব্লেম হয় সেইকাৰণে আচলতে ভাবিলোঁ আজি এটা ভিডিঅ' আৰম্ভ কৰোঁ বুলি বহু দিনৰ পাছত আৰু যিহেতু আপোনালোকে শ্বৰ্টছবিলাক চাইছে বহুত ধন্যবাদ আপোনালোকক সকলোৱে ইমান ধুনীয়াকৈ সঁহাৰি জনোৱাৰ বাবে আৰু আজি এটা বিশেষ কাৰণতে ভিডিঅ'টো বনালোঁ কাৰণটো হ'ল কি আজি মানে আহিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ নাহৰকটীয়ালৈ তাৰ ৰেলী কৰি মানে আহিব তেওঁ অলপ পাছত আৰু এতিয়া আমি মানে তাকে ওলাই মেলি যাম আৰু আপোনালোককো দেখাম আজি দিনটো কি কৰোঁ কি নকৰোঁ সেইকাৰণে আচলতে ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু এতিয়া মই গা পা ধুই মেলি আজৰি হৈ মেলি আহিলোঁ কিন্তু আলফুল এতিয়ালৈকে উঠাই নাই তাই শুয়ে আছে দেখা ক'ত শুইছে তাই সেয়া উঠাই নাই সেইটো কাৰণে আচলতে মই ওলাই মেলি ৰেডি হৈ আছোঁ মানে এতিয়া যিহেতু 9টামান বাজিলে চাগে এতিয়া আৰু এতিয়া মানে অলপ পিছতে যিহেতু আহি পাবহি আমাৰ ঘৰৰ আগেদিয়ে যিহেতু যাব সেইকাৰণে মানে মিছ কৰিবলৈ বিচাৰ আছোঁ আজি ভিডিঅ'টো চাই থাকিব একেবাৰে শেষলৈকে আৰু শেষত জনাবলৈ নাপাহৰিব কেনেকুৱা আৰু এইফালে দেখিবলৈ পাইছে আপোনালোকে ৰাস্তাৰ কাষত আমাৰ ঘৰটো সেইটো দেখিছে আৰু ঘৰৰ সন্মুখত আমাৰ ৰখিবৰ কাৰণে জেগা নাই 10 মিনিটৰ আগত মই মাত্ৰ চাই গৈছিলোহি তেতিয়ালৈকে কোনো মানুহ নাছিলে ৰাস্তা একেবাৰে খালী হৈ আছিলে কিন্তু 10 মিনিটৰ ভিতৰত গোটেই ৰাস্তা মানে নধৰা হৈ গ'ল হাজাৰ হাজাৰ মানুহে আহি ভিৰ কৰিছেহি গোটেইখন হিমন্ত মামাক চাবৰ কাৰণে আৰু আমিও বহুত বেছি এক্সাইটেড হৈ আছোঁ যিহেতু মোৰ একদম প্ৰিয় ফেভৰেট মানে পলিটিচিয়ান হয় তেওঁ একদম সৰুৰ পৰা মোৰ সেইজন প্ৰিয় হয় তেওঁ কংগ্ৰেছত থকা দিনৰ পৰা আৰু এয়া দেখিছে নহয় চাহ জনজাতিৰ লোকসকলো এনেদৰে আহি উপস্থিত হৈছেহি আৰু বিভিন্ন লোকসকল আহিছে তেওঁক মানে আদৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা মামাজিক আদৰিবলৈ চব ৰেডি হৈছে এইফালে দুজনী চকীত বহি লৈছে এয়া পাহি এইফালে গোটেই মানুহ ভৰ্তি হৈ গৈছে এইফালে চাওক কিমান মানুহ গাড়ী লৈ মানুহ আহি আছে আদৰিবৰ কাৰণে এতিয়া তেখেত বৰ্তমান আহি উপস্থিত হোৱাহি নাই অলপ সময়ৰ পাছতে আহি পাবহি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু এইটো আমাৰ ঘৰৰ একেবাৰে সন্মুখত এনেদৰে দেখিবলৈ পাইছে কিমান মানুহ ওলাই আহিছে হাজাৰ হাজাৰ মানুহ একদম নধৰা হৈ গৈছে গোটেই পৰিৱেশটো আপোনালোকক দেখাইছোঁ আৰু এইফালে এয়া মই ৰখি আছোঁ আমাৰ ঘৰৰ একেবাৰে মুখতে এইফালে আহিব যিহেতুকে আজি লগ পাম বহুত বেছি ভাল লাগিছে মনটো নাচা এইফালে এয়া জিন্দাবাদ কৈ দিয়া মামা জিন্দাবাদ বুলি কৈ দিয়ে জিন্দাবাদ কৈ দিয়ে আৰু এইফালে এয়া দেখিছে চাহ জনজাতিৰ লোকসকলে তেওঁক আদৰিবৰ কাৰণে এনেদৰে মাদল বজাই মেলি গোটেই নিজৰ সাজ পোছাক পৰিধান কৰি এনেদৰে ওলাই আহিছে আৰু এইফালে এয়া পানী বটলৰ যোগান ধৰিছে আৰু লগতে আমাৰ ঘৰৰ সন্মুখত এনেদৰে বাল্টিত পানী খোৱা পানীৰ ব্যৱস্থা কৰি দিয়া হৈছে সকলোকে আৰু সকলোবিলাক যিহেতু ইমান সময়ৰ পৰা ৰ'দত ৰখি আছে সেইকাৰণে আচলতে আৰু এইফালে আমি ঘৰলৈ আহিলোঁ ঘৰত এয়া চাহৰ ব্যৱস্থাও কৰা হৈছে মানে আমাৰ গাঁৱৰ পৰা যিহেতুকে আহিছে মাহঁতৰ গাঁৱৰ পৰাও আহিছে মানুহ সেইকাৰণে গোটেইখিনিয়ে ইয়াতে চাহ খাওঁ বুলি ক'লে আৰু সকলো আহিলে ইয়াতে চাহ খাবৰ কাৰণে জয় মামা কি জয় মামা জিন্দাবাদ ইলেকশ্যনলৈ শুভেচ্ছা থাকিলে এইবিলাক ইয়াত কওক
15 বছৰ ইমান ৰাস্তা ঘাট একো উন্নতিয়ে নকৰিলে। এতিয়া দৰংগই ইমান ধুনীয়া কৰিছে, কোনোকে যাবলৈ লাজ পাব লাগিছিলে। এইটো আলিয়ে ইমান খলা বোমা নামৰূপৰ ৰাস্তাটো চাবই নাই। এতিয়া ইমান মানুহক সংস্থাপন দিছে ন, গোটেই জিলিকিছে, চবেইতো কৈছে দৰংগ গগৈ ইমান ধুনীয়া কাম কৰিছে, ইমান ভাল কাম কৰিছে বুলি, নহয় জানো ৰাইজ? হয় হয় বিজেপি জিন্দাবাদ কৈ দিয়ক। মামা জিন্দাবাদ। মামা জিন্দাবাদ। মামা জিন্দাবাদ। ইলেকশ্যনত মানে পইচা বাৰ্তা জ্বলালো আৰু দেই, শুভকামনা যাচিলো আৰু। এইফালে এয়া দেখিছে আপোনালোক, এতিয়া অলপ সময় পাছতে আহি পাবহি আমাৰ মামা। এয়া গোটেই মানুহ এয়া ভৰপূৰ হৈ গৈছে, চবৰে ড্ৰেছ বেলেগ বেলেগ, চবৰে এটা এটা ড্ৰেছ কোড। আৰু এইফালে এয়া মাস্ক পিন্ধি লৈছে, ইমান ধুনীয়া মাস্ক, এয়া মামাৰ মাস্ক দেখিছে নাই? এয়া বিজেপি জিন্দাবাদ কৈ দিয়া। বিজেপি জিন্দাবাদ। জিন্দাবাদ কওক, কওক বিজেপি জিন্দাবাদ। বিজেপি জিন্দাবাদ। মামালৈ ৰৈ ৰৈ 9 বজাৰ পৰা এই অৱস্থা। লাষ্টত বহি দিলো, আৰু তথাপিও মামাক দেখিলে আকৌ জোচটো আহি যাব। যেতিয়া দেখি যাম তেতিয়া জোচ আহি যাব। এতিয়া খালি আমনি লাগিছে, এতিয়া অকণমান ডেমেজ হৈ গৈছো আৰু 9টা বজাৰ পৰা আমি ৰখি আছো মামাৰ কাৰণে, কেৱল মামাৰ কাৰণে। মামা লাভ ইউ। মামা লাভ ইউ। চবে কিমান ভাল পাইছা মামাক ন? কিমান মানুহ একমাত্ৰ মামাৰ কাৰণে। মামাক বেয়া পোৱা মানুহ কিন্তু বহুত আছে, ইয়াৰ মাজতো আছে, সোমাই আছে বহুত মামাক বেয়া পোৱা মানুহ। কিন্তু কিছুমানে শ্ব' কৰিবৰ কাৰণে আহিছে, আৰু আমি কিন্তু অন্তৰৰ পৰা ভাল পাওঁ মামাক, অন্তৰৰ পৰা। বৰ্তমান উপস্থিত হৈছোঁ। এইখন গাড়ীখন অলপকৈ ওলাইছে, গাড়ীখন এইখন সজাই মেলি অনা হৈছে যিহেতুকে। আৰু আমি ইমান সময়ৰ পৰা একো নোখোৱা নেমেলাকৈ ইমান সময় আমি ইয়াত অপেক্ষাৰ বাবে হৈ আছোঁ মামাৰ কাৰণে। আৰু এতিয়া অলপ সময়ৰ পাছতে আহি পাবহি। এতিয়া তাৰপিছতে কি হয় কি নহয় আপোনালোক দেখাম ভালকৈ। আৰু একদম মানে উশাহ ল'বলৈও পৰা নাই, যিহেতু ইমান বেছি ৰ'দ দিছে, বহুত চোকা ৰ'দ দিছে। আৰু এইফালে সেই আহি পাইছে, আপোনালোক দেখাই থাকিম, চাই থাকিব। মামাৰ কাৰণে ৰখি আছোঁ আমি গোটেই। সেয়া মামা আহি পাইছেহি, পাই গৈছেহি আৰু অকণমান আছেগৈ আমাৰ ঘৰৰ আগত পাইছেহি। আমি যিহেতু চাই থ'বলৈ কৈছে, এই কোনে চাই থ'ব বোলে, ৰখিব লাগিব ইয়াত, আমি চাইড নহওঁ। এইফালে ড্ৰোন উৰি আছে।
আৰু ফাইনেলি মই তেওঁৰ ভৰিত ধৰি সেৱা এটা কৰিব পাৰিলোঁ, যিহেতু তেখেত মোৰ মানে বহুত বেছি প্ৰিয় নেতা। যিহেতু কৈছোঁ আগৰ পৰা তেওঁ এটা ভাষণ মই মিছ নকৰিছিলোঁ। বহুত সৰুৰ পৰা ক্লাছ 7-8 মানৰ পৰা মই তেওঁৰ প্ৰতিটো মানে ভাষণ তেওঁৰ মই চাইছিলোঁ। আৰু আজি মানে সঁচাকৈ তেওঁক লগ পাই বহুত বেছি ভাল লাগিলে। আগতেও মই বহুত কেইবাৰ লগ পাইছোঁ বাৰু ওচৰৰ পৰা। খবৰ কেনেকুৱা আপোনালোকৰ? পুৰা ভাল? তেতিয়াহ'লে মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, দিলীপ শইকীয়া, সৰ্বানন্দ সোণোৱাল, তৰংগ গগৈ, তৰংগ গগৈ, তৰংগ গগৈ। শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ জন আশীৰ্বাদ যাত্ৰাৰ 6ষ্ঠ দিন। আজি আমি নাহৰকটীয়াৰ পৰা মৰাণলৈ যাম। আপোনালোকে যি ধৰণে ওলাই আহি আমাক আশীৰ্বাদ দিলে তাৰ বাবে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। কেইটামান দিন পিছতেই বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। আপোনালোকে বিজেপি চৰকাৰ আনিবনে নানে? তৰংগ গগৈক জিকাবনে নিজিকাব? পাক্কা জিকাব? মই আপোনালোকক এটা প্ৰতিশ্ৰুতি দি যাওঁ, যোৱা 5 আৰু এতিয়া মামাই যিখিনি কথা ক'লে সেইখিনি মানে যদি মই নিউজ চেনেলত যদি এটা কৰ্মৰত অৱস্থাত থাকিলোহেঁতেন, তেতিয়াহ'লে এই বাইটটো আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হ'লহেঁতেন। আজি মই নিজে CMৰ বাইট ল'বলৈ পালোঁ, মানে বহুত বেছি ভাল লাগিলে। সেইকাৰণে আচলতে মনটো বাইট নিজে ল'বলৈ পোৱা নাই, কিন্তু তেওঁৰ যিখিনি কথা ক'লে সেইখিনিয়ে হৈছে CM বাইট। আৰু এইখিনি আমাৰ CM বাইট বুলি তাত মানে উল্লেখ থাকিলেহেঁতেন। আৰু সেইটো সময়ত মানে আমাৰ একদম হুলস্থুল হৈ থাকে আৰু ডেস্কত যে CM বাইটটো লগোৱা বুলি মানে একদম পূৰা য'তে লাগিলে CM নাযাওক, কিন্তু CMৰ বাইটটো মানে বহুত বেছি ইম্পৰ্টেণ্ট হয়। আৰু সেইটো সময়ত মানে মোৰ খুব বেছি নিজৰ কৰ্মস্থলীলৈ মনত পৰি গ'ল কথাখিনি। আচলতে CMৰ বাইটটো মানে আমাৰ কাৰণে কিমান বেছি ইম্পৰ্টেণ্ট হয়। আৰু আজি যিখিনি কথা তেওঁ ক'লে সেই কথাখিনিকে সজাই পৰাই আকৌ আমি লিখিব লাগিব, আকৌ আমি ক'ব লাগিব, CM বাইটটো আকৌ লগাব লাগে। এনেকুৱা ধৰণৰ কথা আজি মানে মনত পৰি গ'ল। আৰু এইফালে দেখিছে কিমান বেছি মানুহ, অগণন মানুহে ভিৰ কৰিছেহি। কেনেকুৱা লাগিলে? মজা লাগিলে। ভৰিত ধৰি সেৱা এটা কৰিব পাৰিলোঁ মুঠতে। সেয়াই বহুত বেছি ভাল লাগিলে। আজি তাতে এই বাৰ্থডে দেই, আজি বাৰ্থডে দিনা সকলোৱে উইচ কৰি দিব। বাৰ্থডে দিনা আজি তোমাৰ বাৰ্থডে, ইমান ভাল এটা দিনত আজি তুমি মামাক চাব পাৰিলা, ভাল লাগিলে। মনটো বহুত ভাল লাগিলে আৰু বেছি স্পেচিয়েল হৈ গ'ল। আজি বহুত স্পেচিয়েল হৈ গ'ল। এইফালে চাওক, মানুহ চাওক, আমাৰ ঘৰলৈ আহি আছোঁ এতিয়া। ঘৰটো মানে সেইটো ঘৰ, কিন্তু ঘৰত সোমাবৰ কাৰণে জেগা নাই বৰ্তমান। ইমানেই বেছি মানুহ যে মামা যিহেতু গ'লগৈ আৰু এতিয়া যাবগৈ মানে ভ্ৰমণ তিনিআলি হৈ নাহৰণি হৈ যাব। আৰু এইফালে আহি পালোহি ঘৰৰ সন্মুখত। পৰিৱেশটো দেখিবলৈ পাইছে আপোনালোকে কিমান বেছি মানুহ। আৰু আজি আলফুলকো মামাই ধুনীয়াকৈ আশীৰ্বাদ দি থৈ গ'ল মূৰত ধৰি, সেয়াও বহুত বেছি ভাল লাগিছে, কিন্তু ভিডিঅ' বা ফটো তোলাহে নহ'লে। আৰু এইফালে দেখিবলৈ পাইছে আমাৰ ঘৰৰ সন্মুখত মানে চকীবিলাক এনেদৰে পাৰি দিয়া হৈছে, যিহেতু মানুহবোৰ থিয় হৈ আমনি পাই গৈছেগৈ আচলতে। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে, কেনেকুৱা পালে জনাব। আজিলৈ আহিছোঁ।